ধৰ্ষণকাৰীক ফাঁচি দিয়ক, ভুক্তভোগী পৰিয়ালক ন্যায় দিয়ক, নাৰীৰ সুৰক্ষা প্ৰদান কৰক, কৃষিভূমিৰ শ্ৰেণী সলনি বন্ধ কৰক, জলাশয়ৰ পানী নিষ্কাশনৰ বাট মুকলি কৰি প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰক, জলাশয় বেদখলমুক্ত কৰক, চৰকাৰী মুগা চুমনি বাগানৰ মাজেৰে অবৈধ যাতায়াত বন্ধ কৰক ইত্যাদি প্ৰতিবাদী ধ্বনিৰে মুখৰ হ'ল গোৱালপাৰা জিলাৰ মাটিয়া। গোৱালপাৰা জিলাত ক্ৰমাগতভাৱে বাঢ়ি অহা বিভিন্ন অপৰাধমূলক কাম আৰু মাটিয়া ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে আজি মাটিয়াত বিশাল প্ৰতিবাদী সমদল উলিওৱা হয়। ৭০ বছৰীয়া বৃদ্ধাক ধৰ্ষণ কৰি হত্যাৰ চেষ্টা চলোৱা লম্পট আজিজুৰ ৰহমানক আৰক্ষীয়ে ২৪ ঘণ্টাৰ ভিতৰতে গ্ৰেপ্তাৰ কৰিছে যদিও দোষীক কঠোৰ শাস্তিৰ দাবীত মাটিয়া সচেতন ৰাইজৰ উদ্যোগত গোৱালপাৰা ৰাছু, আৰছু, এপছু, আক্ৰাছুকে ধৰি কেইবাটাও দল সংগঠনে এই প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰে। উল্লেখ্য যে ১৩ জুলাইতে মাটিয়াত এটা লম্পটৰ কামনাৰ বলি হৈছিল এগৰাকী ৭০ বছৰীয়া বৃদ্ধা। আচলতে উচিত শাস্তি প্ৰদান কৰক আৰু আমি এটা কথাই উত্থাপন কৰিছোঁ যে আচলতে চৰকাৰখন আচলতে খিলঞ্জীয়াৰ কথা কোৱা চৰকাৰখন কাৰ পক্ষত? খিলঞ্জীয়াৰ পক্ষত যদি আছে, খিলঞ্জীয়া মানুহৰ ওপৰত হোৱা আচলতে অন্যায় আচলতে তেওঁলোকে যি বিৰোধ হয়, আমি সমদল উলিয়াইছো আমাৰ গোৱালপাৰা জিলা জাতীয় সংগঠনৰ আৰু মাটিয়া সচেতন নাগৰিক মঞ্চৰ উদ্যোগত যোৱা ১৩ তাৰিখে যি বৃদ্ধাগৰাকীক ৰেপ কৰি পেলাই তাক হত্যাৰ যি চেষ্টা চলাইছিল, সেই ৰেপাৰজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু সেই গ্ৰেপ্তাৰ কৰা যিজন ৰেপাৰ তাক উচিত শাস্তি দাবী আমি জনাইছোঁ। ইয়াৰ জৰিয়তে তেখেতক আমি ফাঁচি দাবী জনাইছোঁ আৰু লগে লগে যেনেধৰণৰ যে কাম কৰিছে তেনেধৰণৰ কাম পাকিস্তানী আৰু বাংলাদেশী মূলৰ মানুহে তেনেধৰণৰ কাম কৰিব পাৰে। তাৰ কাৰণে তেখেতৰ যি ঘৰ আছে, গৃহ আছে, তেখেতৰ ঘৰ বুলডোজাৰে চলাব লাগে আৰু লগে লগে যিসকল তেনেধৰণৰ কাম কাজ কৰি আছে তেওঁলোকে বেদখল কৰি পেলাই জলাশয়, যিসমূহ জলাশয় তেওঁলোকে বেদখল কৰি পেলাই তেওঁলোকে তেনেধৰণৰ কাম কাজ চলাই আছে। তাৰ কাৰণে আমি তেওঁৰ মৃত্যুদণ্ডৰ লগতে তেওঁৰ ঘৰ আমি বুলডোজাৰে ভাঙাই দিয়াৰ কাৰণে আমি দাবী জনাইছোঁ। হয়, দুধনৈ যিটো টাঙাবাৰীত ঘটনা হৈছিল তাৰ আগতে এবছৰে হৈছে মাটিয়াত যিজন জোনালী বাইদেউৰ যেনেধৰণৰ ৰেপ কৰি পেলাই মাৰি পেলাইছে, বেয়াকে মাৰি পেলাইছে। তো তাৰ সেইসমূহ প্ৰতিবাদ বা নোযোৱাতে আৰু আকৌ মাটিয়াতে তেনেধৰণৰ ঘটনা হোৱাটো দুৰ্ভাগ্যজনক। তাৰ কাৰণে আমি এই গোৱালপাৰাত তেনেধৰণৰ কাম কাজ যাতে অনেক দিনসমূহত চলাব নোৱাৰে তাৰ কাৰণে কঠোৰ শাস্তি যাতে প্ৰদান কৰে চৰকাৰে, তাকে আমি কামনা বিচাৰিছোঁ। সম্ভৱ নহয়, সেইকাৰণে আমি কৈছোঁ যি ব্যক্তিয়ে এই দোষী সাব্যস্ত হৈছে শাস্তি দিয়ক আৰু তেওঁক ফাঁচি দিয়া ব্যৱস্থাটো কৰক। নহ'লে অনতিকালমে এনেকুৱা ধৰ্ষণ, এনেকুৱা ঘটনা হৈয়ে আছে গোৱালপাৰা ডিষ্ট্ৰিক্টত। যদি এনেকুৱা ধৰণৰ ঘটনা ঘটিয়ে থাকে তেনেহ'লে আমাৰ ক'ত নিৰাপত্তা আছে? আমাৰতো নিৰাপত্তা নাই। তেনেহ'লে আমাৰ নিৰাপত্তা আমি নিজে ল'ব লাগিব। যদি প্ৰশাসনে নলয়, যদি সেই ব্যৱস্থা নকৰে তেনেহ'লে আমাৰ নিৰাপত্তা কৰাৰ কাৰণে আমি ইয়াতে জংগী আন্দোলন কৰাৰ কাৰণে বাধ্য। আৰু যিহেতু যিসকল ব্যক্তি আজিৰ তাৰিখলৈকে ভুক্তভোগী, তেওঁ যিহেতু কোচ ৰাজবংশীৰে এজন সদস্য বা এজন মাতৃ আমাৰ, ইয়াৰ হকে আমি যিকোনো পদক্ষেপ লোৱাৰ কাৰণে আমি তৈয়াৰ আছোঁ, আমি ৰেডি আছোঁ। সেইকাৰণে আজিৰ প্ৰথম কাৰ্যসূচী হ'ল আজিৰ তাৰিখত ইয়াত সমদল, আৰু এই সমদলৰ পৰা আমি অনাগত দিনত ইয়াতকে জংগী আন্দোলন কৰাৰ কাৰণে আমি প্ৰস্তুত আছোঁ। আচলতে সম্পূৰ্ণ ঘটনা আচলতে দুৰ্ভাগ্যজনক। আচলতে ঘটনাটো শুনাৰ লগত আমাৰ চকু সেমেকি উঠিছে। এইকাৰণে ৭০ বছৰীয়া বৃদ্ধা এজনক এনে যি ধৰ্ষণ কৰি হত্যাৰ চেষ্টা কৰিছিল, এই কথা আচলতে অসমীয়া সংস্কৃতি সভ্যতাৰ ডাঙৰ দীঘল হোৱা, ভাৰতীয় সভ্যতা সংস্কৃতি ডাঙৰ দীঘল হোৱা মানুহে কেতিয়াও কল্পনা কৰিব নোৱাৰে। গতিকে আমি এটা কথা স্পষ্ট, গোৱালপাৰা জিলাখন হত্যাকাৰী, ধৰ্ষণকাৰী ৰম্যভূমি নহয়। আমি তেওঁলোকক সকীয়াই দিব বিচাৰিছোঁ, তেওঁলোকে হত্যা, এই ধৰ্ষণ বন্ধ কৰক, নহ'লে কিন্তু তেওঁলোকে নিস্তাৰ নাপাব। লগতে ইতিমধ্যে আমি গম পোৱা মতে যিজন ধৰ্ষণকাৰী তেওঁক জিলা প্ৰশাসনে কৰায়ত্ব কৰিছে। গতিকে ইয়াৰ যদিও আমি তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু ইয়াৰ লগে লগে আমি এই কথা ক'ব বিচাৰিছোঁ, তেওঁলোক কেৱল কৰায়ত্ব কৰিলে নহ'ব, তেওঁলোকে যাতে আইনৰ সুৰুঙাৰে ওলাই আহি মুক্ত বিচৰণ কৰিব নোৱাৰে সেই কথা জিলা প্ৰশাসনে কঠোৰ দৃষ্টি ৰাখক। আৰু অসম চৰকাৰক অনুৰোধ জনাইছোঁ, গোৱালপাৰা জিলাখনৰ আচলতে
আইন শৃংখলা অৱনমিত ঘটিছে এইটো নিশ্চিত গতিকে আমি ইয়াৰ জৰিয়তে অনুৰোধ জনাইছোঁ অনতি পলমে আইন শৃংখলা যাতে অৱনমিত নহয় যাতে ধৰ্ষণ বন্ধ হয় হত্যা বন্ধ হয় এইটো হ'ব লাগে কাৰণ অসমত থাকি যদি অসমীয়া মানুহ সুৰক্ষিত নহয় তেনেহ'লে অসমত মানুহে ক'ত সুৰক্ষিত হ'ব গতিকে অসমীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যত সুনিশ্চিত কৰিব লাগিব এই কথা স্পষ্ট আৰু অনাদি অনন্তকালত যদি এনেধৰণৰ ঘটনা হৈ থাকে তেনেহ'লে কিন্তু আইন শান্ত নাথাকে কাৰণ অসমীয়া মানুহৰ হৃদয় এখন সাগৰৰ দৰে বিশাল আৰু সাগৰত যদি চুনামীৰ সৃষ্টি হয় তেতিয়া কিন্তু কোনো নিস্তাৰ নাপাব এয়া স্পষ্ট গতিকে ইয়াৰ যদি আমি হত্যাকাৰী ধৰ্ষণকাৰী সকলোৱে দিব বিচাৰিছোঁ তেওঁলোকে এই কথা বন্ধ কৰক নহ'লে কিন্তু তেওঁলোকৰ কথা বেয়া হৈ যাব দুধনৈৰ পৰা ভৱেশ চন্দ্ৰ ভাগৱতীৰ ৰিপৰ্ট অসম টুডে।